আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে মেথছৰ এটা অতি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত এই ক্লাছটি লৈ আহিছোঁ। আপোনালোকে বৰ্ডত দেখা পাইছে টপিকটোৰ নাম কি হয়, বৰ্গ আৰু বৰ্গমূল। ইংলিছত যাক কোৱা হয় স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট বুলি। ৰিলেটেড টু এক্সাম, বহুত গুৰুত্বপূৰ্ণ চেপ্টাৰ হয়। যোৱাকালি মই আপোনালোকক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কিছুমান প্ৰভাইড কৰিছিলোঁ, কিছুমান ডিছকাছ কৰিছিলোঁ। তাত আপোনালোকে দেখা পাইছিলে যে বৰ্গ আৰু বৰ্গমূল ৰিলেটেড কুৱেশ্যন আহিছিলে। যদি আপোনালোকে এইবাৰ যিকেইখন থাৰ্ড গ্ৰেডৰ পেপাৰ হৈ গৈছে সেইকেইখন যদি ভালদৰে লক্ষ্য কৰে, তাতো বৰ্গ আৰু বৰ্গমূলৰ কুৱেশ্যন আহিছে। চ' মই কৈছোঁ যে এই চেপ্টাৰটো আপোনালোকৰ এক্সামৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ হয়। চ' মই ট্ৰাই কৰিম এই ক্লাছটোত A to Z কনচেপ্টখিনি প্ৰভাইড কৰিবৰ কাৰণে বৰ্গ আৰু বৰ্গমূলৰ আৰু ইয়াৰ ৰিলেটেড কিমানখিনি কুৱেশ্যন পচিবিলিটি আছে অহাৰ, তো সেই গোটেই কুৱেশ্যনখিনি মই এই ক্লাছটিত ডিছকাছ কৰিম। চ' এতিয়া আমি পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আমি জানি ল'ব লাগিব বৰ্গ মানে কি হয় বা বৰ্গমূল মানে কি হয়। মই অলপ সংখ্যা লিখি লৈছোঁ 1ৰ পৰা। আপোনালোকে লক্ষ্য কৰিব 1 2 3 4 5 6 7 8 9 এইবোৰ আমি নৰ্মেলি ব্যৱহাৰ কৰা কিছুমান সংখ্যা হয়। এতিয়া মই যদি 1ৰ লগত 1 মাল্টিপ্লাই কৰোঁ কি পাম? 1 পাম। 2ৰ লগত যদি 2 মাল্টিপ্লাই কৰোঁ কিমান পাম? 4 পাম। 3ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান পাম? 9 পাম। 4ৰ লগত যদি 4 মাল্টিপ্লাই কৰোঁ কিমান পাম? 16। 5ৰ লগত 5 মাল্টিপ্লাই কৰিলে আমি কি পাম? 25। চিমিলাৰলি 6 মাল্টিপ্লাই কৰিলে 36, 7 মাল্টিপ্লাই কৰিলে 49, 8ৰ লগত 8 মাল্টিপ্লাই কৰিলে 64, 9ৰ লগত যদি আমি 9 মাল্টিপ্লাই কৰোঁ কিমান পাম আমি? 81। এতিয়া আপুনি এটা কথা লক্ষ্য কৰক যে মই ইয়াত যিমানবোৰ সংখ্যা মাল্টিপ্লাই কৰিছোঁ চব ছেইম হয়। 1ৰ লগত কি মাল্টিপ্লাই কৰিছোঁ? 1। 2ৰ লগত কি মাল্টিপ্লাই কৰিছোঁ? 2। 3ৰ লগত কি মাল্টিপ্লাই কৰিছোঁ? 3। 4ৰ লগত কি মাল্টিপ্লাই কৰিছোঁ? 4। 5ৰ লগত কি কৰিছোঁ? 5। এনেদৰে গৈ 9লৈকে ছেইম নাম্বাৰৰ লগত ছেইম নাম্বাৰ মাল্টিপ্লাই কৰিছোঁ। তো এই ছেইম নাম্বাৰৰ লগত যে ছেইম নাম্বাৰ মাল্টিপ্লাই কৰিছোঁ, তাৰপিছত আমি এটা ৰিজাল্ট পাইছোঁ। দেখিছা? ইয়াত 1 পালোঁ, ইয়াত কি পালোঁ? 4 পালোঁ, ইয়াত কি পালোঁ? 9 পালোঁ, ইয়াত কি পালোঁ? 16 পালোঁ। এনেদৰে গৈ থাকিব। তো এই যেন ছেইম নাম্বাৰৰ লগত ছেইম নাম্বাৰ মাল্টিপ্লাই কৰি আমি এটা ৰিজাল্ট পাইছোঁ, এইটোকে এই সংখ্যাটোৰ বৰ্গ বুলি কোৱা হয় বা এই সংখ্যাবোৰক একোটা বৰ্গ সংখ্যা বুলি কোৱা হয়। 1 হৈছে এটা বৰ্গ সংখ্যা, 4 হৈছে এটা বৰ্গ সংখ্যা, বিকজ আমি দুটা সংখ্যা পূৰণ কৰি পেলাই 4 পাব পাৰোঁ। 9 হৈছে এটা বৰ্গ সংখ্যা, মানে ছেইম নাম্বাৰ, একচুৱেলি সেই কথাটো মনত ৰাখিব। ছেইম নাম্বাৰ মাল্টিপ্লাই কৰি যিটো ৰিজাল্ট পোৱা যায় সেইটোৱে হৈছে বৰ্গ সংখ্যা। ইয়াত 9 হৈছে এটা বৰ্গ সংখ্যা, 16 হৈছে এটা বৰ্গ সংখ্যা, 25 হৈছে এটা বৰ্গ সংখ্যা। 25 আমি কেতিয়া পাইছোঁ? 5ৰ লগত 5 পূৰণ কৰি পেলাই আমি 25 পাইছোঁ। গতিকে 1 4 9 16 25 36 49 64 81 ইহঁতবোৰ হৈছে একোটা বৰ্গ সংখ্যা। যদি আমি 9ৰ পিছৰ নাম্বাৰটো কনচিডাৰ কৰোঁ, 9ৰ পিছৰ নাম্বাৰটো কি হয়? 10। যদি আমি 10ৰ লগত 10 মাল্টিপ্লাই কৰোঁ কিমান পাম? 100 পাম। গতিকে 100 হৈছে এটা বৰ্গ সংখ্যা। 10ৰ পিছৰ নাম্বাৰটো কি হ'ব? 11। তো 11ৰ লগত 11 যদি আমি মাল্টিপ্লাই কৰোঁ, যিটো ৰিজাল্ট পাম সিও হ'ব এটা বৰ্গ সংখ্যা। গতিকে বৰ্গ সংখ্যা কি হয় আপোনালোকে ধৰিব পাৰিলে। তো এই বৰ্গ সংখ্যাবোৰক আৰু এটা ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা হয়। কেনেদৰে লিখা হয় চাব। আমি এইটো 1ৰ ওপৰত এনেদৰে স্কোৱাৰ দিম, মানে স্কোৱাৰটোৱে কি বুজায়? বৰ্গ বুজায়। এই স্কোৱাৰটো ওপৰত যেন দিলোঁ মই, 1ৰ ওপৰত যেন 2টো দিলোঁ, সেইটোৱে কি বুজায়? সদায় বৰ্গ বুজায়। ঠিক আছে? চিমিলাৰলি 2ৰ ওপৰত এনেদৰে দিব পাৰোঁ, 3ৰ ওপৰত এনেদৰে দিব পাৰোঁ, 4ৰ ওপৰত এনেদৰে দিব পাৰোঁ, 5ৰ ওপৰত দিব পাৰোঁ, 6 7 8 9। ইয়াৰ ওপৰত যেন মই স্কোৱাৰবোৰ দিছোঁ, এই 2টো যেন দিছোঁ, ইয়াৰ ওপৰত পাৱাৰ যেন 2 দিছোঁ, ইহঁতে কি বুজায়? একোটা বৰ্গ বুজায়। 2 ওপৰত 2 মানে কি? 4। 1ৰ ওপৰত 2 মানে কি? 1। 3ৰ ওপৰত 2 মানে কি? মানে দুটা 3 পূৰণ হৈ আছে। 2ৰ ওপৰত 2 মানে হৈছে দুটা 4 পূৰণ হৈ আছে। ঠিক আছে? 3 3 গুণ কিমান? 9। 4ৰ ওপৰত 2 মানে কি? দুটা 4 পূৰণ হৈ আছে। 4 4 কিমান? 16। 5 5 কিমান? 25। 6 6 কিমান? 36। 7 7 49। 8 8 গুণ 64। 9 9 81। গতিকে বৰ্গ সংখ্যাখিনি এনেদৰেও লিখা হয়। তো মনত ৰাখিব বৰ্গ সংখ্যা কেনেদৰে লিখা হয়, এনেদৰে ওপৰত পাৱাৰ দি দিও লিখা হয়।
এতিয়া আমি গম পালো বৰ্গ সংখ্যা কি হয় বা বৰ্গ কোনবোৰ সংখ্যাক আমি বৰ্গ সংখ্যা বুলি কওঁ গোটে কনসেপ্টখিনি মই এটু জেড আপোনালোকক দেখাই দিলো বৰ্গ কি হয় বা বৰ্গ সংখ্যা কি হয় এতিয়া আমি চাও নেক্সট বৰ্গমূল কাক কয় ইয়াৰ পিছত আমি প্ৰবলেম চাম ফাৰ্স্ট অফ অল আমি জানি লৈছো বৰ্গ বা বৰ্গমূল কি হয় সেই বস্তুখিনি জানি লৈছো ইয়াৰ পাছৰ পৰ্যায়ত আমি ইয়াৰ ৰিলেটেড কোনবোৰ প্ৰবলেম আহে বা কেনেকুৱা ধৰণৰ প্ৰবলেম অহাৰ পসিবিলিটি থাকে এই গোটেই কথাখিনি ডিসকাস কৰিম ফাৰ্স্ট আমি বেসটো জানি ল'ব লাগিব তাৰ পিছতহে আমি প্ৰবলেম সলভ কৰিব পাৰিম এটা নেক্সট আহিলে বৰ্গমূল কাক কয় মই ইয়াতে বুজাই দিছো বৰ্গমূল কাক কয় চাব হা এতিয়া আমি কাক স্কয়াৰ কৰি পেলাই 1 পালো 1 ক স্কয়াৰ কৰি 1 পোৱা নাই জানো সিমিলাৰলি কাক স্কয়াৰ কৰি আমি 2 পালো 2 ক স্কয়াৰ কৰি আমি 4 পালো সৰি কাক স্কয়াৰ কৰি আমি 4 পালো আমি 2 ক স্কয়াৰ কৰি 4 পালো সিমিলাৰলি আমি কাক স্কয়াৰ কৰি পেলাই 9 পালো 3 ক স্কয়াৰ কৰি 9 পালো ঠিক আছে দ্যাট মিন্স এই 9 টোৰ মূলটো কি মানে মূল বস্তুটো কি এই 9 টো আমি কেতিয়া পালো কাৰ পৰা আমি 9 টো পালো আমি 3 পৰা পোৱা নাই জানো কথাটো বুজি পাইছে আমি এই 16 টোৰ মূলটো কি মানে মেইন বস্তুটো কি আমি 4 ৰ পৰা 16 পোৱা নাই জানো কথাটো ধৰিব পাৰিলে গতিকে 16 ৰ মূল কি হয় 4 হয় সো আমি এটো ক'ব পাৰো মই সহজভাৱে বুজাই দিছো যে বৰ্গমূল কি হৈছে এই বৰ্গ সংখ্যাটোৰ যেটো মূল হয় মানে মূল কোনটো ইয়াত 4 বুজি পাইছে যদি 16 ৰ যদি বৰ্গমূল কিমান হয় বুলি কওঁ আমি তেতে কি বুলি ক'ব পাৰিম 4 এতিয়া ইয়াত যদি কওঁ মই খুধো যে 25 ৰ বৰ্গমূল কিমান আপুনি ক'ব পাৰিব 5 বিকজ এই 5 ৰ পৰা আমি কি পাইছো স্কয়াৰ কৰিলে 25 পাইছো মূল বস্তুটো হৈছে 5 সিমিলাৰলি 6 স্কয়াৰ কৰি আমি কিমান পাইছো 36 পাইছো গতিকে ইয়াৰ মূলটো কি হয় 6 গতিকে মই যদি খুধো 36 ৰ বৰ্গমূল কিমান আপুনি কি বুলি ক'ব তেতিয়া 6 বুলি ক'ব গতিকে এখিনি সিম্পল কথা আছিল আপোনালোকে ধৰিব পাৰিলে মই সহজভাৱে যিমান পাৰো বুজাব ট্ৰাই কৰিলো এতিয়া আমি এখিনলৈকে 9 লৈকে পালো স্কয়াৰখিনি এখিনি আপোনালোকে মনত ৰাখিব পাৰে বা এখিনি আপোনালোকৰ সকলোৰে মুখস্থ থাকে পুৰণৰ নেওতা 10 লৈকে সবৰে মুখস্থ থাকে মই জনাত তো সো এখিনি আপোনালোকে মানে অকমান ট্ৰাই কৰিলে এখিনি পাৰিব কিন্তু যদি ইয়াতকে ডাঙৰ সংখ্যা দিয়ে সাপোজ আপোনাক এবাৰ দিলে 24 টো 24 স্কয়াৰ কৰিছা তো এটা 24 টো আপুনি পটককে কেনেকৈ উলিয়াব ছা এনেকুৱা 4-5টা সংখ্যা এনেকুৱা স্কয়াৰ সংখ্যা আপোনালোক এক্সামত যোগ কৰিবলৈ গুছিলে পটককে আপুনি কেনেদৰে উলিয়াব তাৰ কাৰণে এটা প্ৰসিডিউৰ আছে মই দেখাই দিছো আপোনালোকে মনোযোগ দি চাব ফাৰ্স্ট অফ অল আপুনি কি কৰিব এই লাষ্টৰ যেটো ডিজিট আছে এই লাষ্টৰ ডিজিটটো স্কয়াৰ লব মানে লাষ্টৰ ডিজিটটোৰ বৰ্গ লব লাষ্টৰ ডিজিটটোৰ বৰ্গ মানে 4 ক স্কয়াৰ কৰি দিব মানে 4 দুটা পূৰণ কৰি দিব দু 4 দুটা যদি পূৰণ কৰো আমি কি পাম 4 4 16 নহয় জানো আমি লাষ্টৰ সংখ্যাটো কি কৰিলো স্কয়াৰ কৰি দিলো কিমান পালো 16 পাৰো ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথম যেটো সংখ্যা আছে হেতু স্কয়াৰ কৰিম প্ৰথম সংখ্যাটো কিমান আছে 2 2 ক আমি স্কয়াৰ কৰিলে মানে 2 দুটা পূৰণ কৰিলে কিমান পাম 4 পাম ওকে 416 এটো শেষ হোৱা নাই কিন্তু দেই 24 ৰ বৰ্গ 416 নহয় ঠিক আছে তো এতিয়া আমি কি কৰিম 2 ৰ লগত কি কৰিম 4 মাল্টিপ্লাই কৰিম 2 4 কিমান 8 তাৰ পিছত আমি ওপৰত যেন 2 টো আছে হেতু মাল্টিপ্লাই কৰি দিম 2 4 8 2 8 16 এতিয়া আমি কিটা যোগ কৰি দিম 6 6 + 1 7 4 + 1 5 গতিকে 24 ৰ যদি আমি স্কয়াৰ লওঁ বৰ্গ লওঁ কিমান হ'ব 576 এবোৰ মুখৰতে কৰিব পাৰি আপোনালোকে ভালদৰে মই দুটামান কৰি দিছো মনোযোগৰে চাওক তাৰ পিছত আপোনালোকে এটা ষ্টেপত কৰিব পাৰিব মানে এই দুটা ষ্টেপত পটককে কৰিব পাৰিব কমান এতিয়া মই প্ৰথম দেখাইছো কাৰণে কমপ্লিকেটেড লাগিছে তো এতিয়া মই যদি চাও 26 টো 26 ৰ স্কয়াৰ উলিয়াব লাগে কেনেদৰে কৰিব সেম প্ৰসিডিউৰ স্কয়াৰ এপ্লাই কৰক ফাৰ্স্ট অফ অল কি কৰিব লাষ্টৰ যেটো ডিজিট আছে তাৰ স্কয়াৰ লব লাষ্টৰ ডিজিটটো কিমান 26 সৰি 6 ৰ স্কয়াৰ ললে আমি কিমান পাম 6 6 36 36 বহাই দিও দেন আমি 2 ৰ স্কয়াৰ লম প্ৰথম নাম্বাৰটো স্কয়াৰ লম 2 ৰ স্কয়াৰ কিমান হ'ব 2 2 গুণ 4 ওকে এতিয়া আমি কি কৰিম ইহতক 2 ৰ লগত 6 কি কৰিম মাল্টিপ্লাই কৰিম 2 6 কিমান 12 12 ৰ লগত আমি এই 2 টো মাল্টিপ্লাই কৰিম 2 বাং 24 24 এটো আমি ইয়াত এতিয়া প্লাস কৰি দিম আপোনালোকে এটা কথা মন কৰিব হা মই কিনি কথাটো ক'ব পাহৰি গলো সিম্পল কথা এই সেকেন্ড যেটো আমি নাম্বাৰ লৈছো এই গুটে সংখ্যা গিটা পূৰণ কৰি পেলাই যেটো নাম্বাৰ লৈছো হেতু লাষ্টৰ শাৰীটো এৰি পেলাই পাতিব হা লাষ্টৰ ঘৰটো এৰি দিব তাৰ পিছত সেকেন্ড ঘৰৰ পৰা পাতিব ইয়াতো মই লাষ্টত এৰি দিছো লাষ্টৰ ঘৰটো এৰি দিছো দেখিছে এই ঘৰটো এৰি দিছো ইয়াতো এই ঘৰটো এৰি দিছো ওকে তো এতিয়া আমি 26 ৰ স্কয়াৰ কৰি কিমান পামগে এখিনি যোগ কৰি দিলে হল 6 4 3 7 6 2 4 2 6 676
25 টো মাজত থাকি গৈছে 25 টো কৰি দিছো মই 25 টো যদি স্কয়াৰ কৰে কিমান পাব আপোনালোকক মই এখিনতে আৰু এটা কথা কৈ দিছো যদি লাষ্টৰ ডিজিটটো 5 থাকে যদি লাষ্টৰ ডিজিটটো 5 থাকে এটো কথা ভালদৰে চাব হা ইমানখিনি কৰিবলৈ প্ৰয়োজন নাই মুখত ওলাই যাব যদি 25 থাকে লাষ্টৰ ডিজিট যদি 5 থাকে তাৰ যদি বৰ্গ উলিয়াব লাগে স্কয়াৰ যদি উলিয়াব লাগে তি আপোনালোকে এটা ষ্টেপত বা মুখৰ ভিতৰত কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব চাব দে যিমান ডাঙৰে সংখ্যা নিদিয়ক যদি লাষ্টত 5 থাকে এই ৰুলটো এপ্লাই কৰি দিব পাৰিব আপুনি এটা লাষ্টত কিমান আছে 5 আছে সো 5 ৰ স্কয়াৰ কিমান পাছক যদি আমি স্কয়াৰ কৰো কিমান পাম 5 5 25 ওকে এতিয়া আমি কি কৰিম এই প্ৰথম যেটো টাৰ্ম আছে তাৰ পিছৰ টাৰ্মটো লম কিমান আছে 2 2 পিছৰ টাৰ্মটো কিমান 3 3 লগত আমি 2 মাল্টিপ্লাই কৰি দিম 3 লগত 2 মাল্টিপ্লাই কৰিলে মানে পূৰণ কৰিলে কিমান পাম 2 3 6 6 টো বহাই দিও দিস ইজ দ্য আনসাৰ সো মই লাষ্টত 5 থকা আৰু দুটামান কৰি দিছো ইয়াৰ পিছত সাপোজ 35 টো আছে তো 35 ৰ আমি স্কয়াৰ লব লাগে কেনেকৈ কৰিব ফাৰ্স্ট অফ অল কি কৰিব এই লাষ্টৰ ডিজিটটো স্কয়াৰ কৰি দিয়ক লাষ্টৰ ডিজিটটো স্কয়াৰ কৰিলে কিমান পাব 5 5 25 হলনে এতিয়া 3 ৰ পিছৰ সংখ্যাটো কিমান 4 গতিকে 4 লগত 3 পূৰণ কৰি দিয়ক 3 4 12 তো 1225 ইয়াৰ আনসাৰ সিমিলাৰলি মই এবাৰ ললো সাপোজ 95 95 ৰ স্কয়াৰ লব লাগে কি কৰিব এতিয়া কি কৰিব আপুনি লাষ্টৰ ডিজিট আছে 5 টোক আপুনি স্কয়াৰ লব স্কয়াৰ ললে কিমান হ'ব 5 5 25 নহব জানো 5 5 25 হ'ব 9 ৰ পিছৰ সংখ্যাটো কিমান 10 10 ৰ লগত আপুনি 9 পূৰণ কৰিলে কিমান হ'ব 90 গতিকে ৰিজাল্ট কিমান হ'ব 9025 সিমিলাৰলি মই আৰু এবাৰ ললো 45 টো ললো এবাৰ সাপোজ 45 ৰ কি লব লাগে স্কয়াৰ কি কৰিব লাষ্টৰটো স্কয়াৰ কৰক কিমান হ'ব 5 5 25 4 ৰ পিছৰ সংখ্যাটো কিমান 5 4 5 20 2025 গম পালে কিমান সহজতে কৰিব পাৰে এগিটা অকমান দীঘলীয়া হয় এই দুটা বাকি মই ইয়াৰ ৰিলেটেড আৰু দুটা কৰি দিছো সাপোজ এবাৰ আমি 36 ললো 36 ৰ স্কয়াৰ কৰিব লাগে এই 5 থাকিলে এইগিটা ৰুল মই এতিয়া যিগিটা ৰুল এই 5 ৰ এইগিটা 5 ৰ ৰুল গিটা আপোনালোকে এপ্লাই কৰিব হা বাকি ক্ষেত্ৰত কিন্তু এটো ৰুল এপ্লাই নহয় এপ্লিকেবল বাকিবোৰ সংখ্যাৰ ক্ষেত্ৰত এইগিটা ৰুল এপ্লাই হ'ব মই এই দুটা সংখ্যাৰ 24 আৰু 26 ৰ ক্ষেত্ৰত যিগিটা এপ্লাই কৰিছিলো সেইগিটা এপ্লাই হ'ব আৰু যদি লাষ্টৰ ডিজিটটো 5 থাকে this one এইগিটা ৰুল এপ্লাই কৰিব এতিয়া 36 ৰ লাষ্টৰ ডিজিটটো 5 আছে জানো নাই সো আমি 5 ৰ এই ৰুল গিটা ইয়াত এপ্লাই কৰিব নোৱাৰো তো আমি এটো ৰুল এপ্লাই কৰিব লাগিব এটো ৰুল এপ্লাই কেনেকৈ আছিল আমি কি কৰিছিলো লাষ্টৰ যেটো ডিজিট আছে লাষ্টৰ ডিজিটটো কিমান 6 আছে তো 6 মানে কি 6 আমি ইয়াৰ স্কয়াৰ লম 36 3 যদি আমি স্কয়াৰ কৰো কিমান পাম 3 3 গুণ 9 নহয় জানো এতিয়া আমি কি কৰিম এই গুটেকিটা পূৰণ কৰি দিম সংখ্যাকিটা কিমান হ'ব 212 3 বাং 36 36 ইহলক এটা কি কৰিম যোগ কৰিম 6 আহিলে 6 3 9 আহিলে 9 3 12 আহিলে 1296 কিমান ইজিলি ওলাই যায় দেখিছে আৰু এটা কৰিছো লাষ্ট 44 স্কয়াৰ এতিয়া আমি কি কৰিম লাষ্টৰ ডিজিটটো স্কয়াৰ কৰি দিম 4 4 কিমান হ'ব 16 এতিয়া আমি 4 আকৌ প্ৰথম 4 টো স্কয়াৰ লম কিমান হ'ব 4 4 16 নেক্সট কামটো কি আছিল আমাৰ এখিনি পূৰণ কৰি দিয়া 2 4 8 4 8 32 32 4 লগত আমি 2 কি কৰিলো মাল্টিপ্লাই কৰিলো 8 হল 4 8 32 সদায় মই কৈ আছো লাষ্টৰ ঘৰটো এৰি দিব লাষ্টৰ ঘৰটো এৰি এনেকৈ পাতিব হা লাষ্টৰ ঘৰটো এৰিছে তাৰ পৰা ইয়াত বহাইছে ঠিক আছে ইয়াত হলে কিমান 6 2 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 3 6 3 9 1 আপোনালোক নিজে ক্যালকুলেটত কৰি চাব ৰিজাল্ট এটোৱে কিমান ইজিলি ওলাই যায় দেখিলে এতিয়া আমি এই কথাখিনি গম পালো যে কোনো এটা সংখ্যাৰ স্কয়াৰ বা বৰ্গ কেনেদৰে উলিয়াব লাগে কিমান ইজিলি ওলাইছে দেখিছে আপোনালোকে তো ইয়াৰ ৰিলেটেড আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ পসিবিলিটি থাকে সেইখিনি আমি এতিয়া চাম ঠিক আছে আপোনাক এটা কোৱেশ্চন দিছে সাপোজ 25 স্কয়াৰ প্লাস 15 স্কয়াৰ প্লাস 10 স্কয়াৰ ওকে তো এতিয়া এই কোৱেশ্চনটো আপোনালোকে ৰিজাল্ট উলিয়াব লাগে কেনেদৰে কৰিব আপুনি সাপোজ 25 ৰ স্কয়াৰ নাজানে 15 ৰ স্কয়াৰো নাজানে 10 ৰ স্কয়াৰো নাজানে সেই কাৰণে আপুনি কি এপ্লাই কৰিব মই ইয়াৰ আগত যিকিটা ৰুল শিকাইছিলো সেই ৰুল কিটা মনত পেলাব এটা 25 গতিকে লাষ্টৰ ডিজিট কিমান আছে 5 আছে তো 5 থাকিলে আমি কি কৰিম 5 থাকিলে ফাৰ্স্ট অফ অল আমি লাষ্টৰ ডিজিটটো স্কয়াৰ কৰি দিম লাষ্টৰ ডিজিট কিমান আছে 5 আছে সো কিমান হ'ব 25 ওকে তাৰ পিছত আমাৰ কামটো কি আছিল
2ৰ পিছৰ সংখ্যাটো কিমান আছিলে 3 ৰ লগত আমি কি কৰিম 2 টো পূৰণ কৰি দিম 3 দুগুণ কিমান হ'ব 6 গতিকে आंसर আমি কিমান পালো 625 তো মুখৰ ভিতৰত ওলালে নেক্সট আমি চাও 15 ৰ ক্ষেত্ৰত কি হ'ব তো 15 ৰ লাষ্টৰ ডিজিট কিমান আছে 5 আছে তো 5 ৰ আমি কি লম স্কয়াৰ লম কিমান হ'ব 25 1 ৰ পিছৰ নাম্বাৰটো কিমান 2 2 ৰ লগত আমি 1 কি কৰিম মাল্টিপ্লাই কৰিম 2 গুণ 2 2 to 5 প্লাস 10 দুটা যদি আপুনি পূৰণ কৰে কিমান পাব 10 দুটা পূৰণ কৰিলে এই দুটা আছে পূৰণ কৰিলে কি কৰিব তো শূন্য যদি পিছত থাকে সদায় 1 এ পূৰণ কৰিলে কিমান হ'ব প্ৰথম সংখ্যাকিটা মাল্টিপ্লাই কৰিব 1 এ মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 হ'ব শূন্য দুটা পিছত বহাই দিও ঠিক আছে তো এতিয়া 10 স্কয়াৰ মিন্স 10 দুটা পূৰণ হৈ আছে সো আমি কিমান পাম ইয়াত 100 পাম তো এটা ৰিজাল্ট কিমান হ'ব 725 plus 225 এটা 225 ইয়াত যোগ কৰি দিও কিমান হ'ব পাছে পাছে 10 ৰ শূন্য কৰিলে কি 2 2 4 1 5 7 2 9 950 বিদা आंसर বুজি পালে কিমান সহজতে কৰিব পৰা যায় এটা সাপোজ আৰু এটা কোৱেশ্চন দিছে আপোনাক এক্সামত এটো দিছে 27 হোল স্কয়াৰ plus 9 স্কয়াৰ plus 1 স্কয়াৰ এটা এটো কেনেদৰে কৰিব ভয় খোৱাৰ কোনো প্ৰয়োজন নাই স্কয়াৰ ফপা দেখি পেলে বিকজ আমি জানো যে এবোৰ কেনেদৰে উলিওৱা হয় তো 27 ৰ স্কয়াৰটো আমি কেনেদৰে কৰিম আমি সাইডত কৰি লম 27 ৰ স্কয়াৰটো আমি সাইডত কৰি লম কি কৰিম লাষ্টৰ ডিজিটটো স্কয়াৰ লম লাষ্টৰ ডিজিটটো স্কয়াৰ কিমান হ'ব 7 7 গুণ 49 49 এটা নেক্সট কামটো কি হ'ব আমাৰ ফাৰ্স্ট ডিজিটটোৰ স্কয়াৰ ল'ব লাগে ফাৰ্স্ট ডিজিটটোৰ স্কয়াৰ কিমান হ'ব 2 2 গুণ 4 হল এতিয়া আমি কি কৰিম এই সংখ্যাখিনি মাল্টিপ্লাই কৰি দিম কিমান হ'ব 2 7 14 2 14 28 28 হে আমি যোগ কৰি দিম 9 9 8 4 12 ৰ 2 উকলিলে 1 7 1 7 7 29 729 প্লাস 9 গুণ 81 প্লাস 1 কিমান হ'ব এতিয়া 729 প্লাস 82 কৰিব লাগিব 9 2 11 ৰ 1 উকলিলে 1 8 2 10 1 11 ৰ 1 লে 1 7 1 8 তো आंसर আমি কিমান পাম এখিনি কৰিলে 811 ওকে গম পালে কেনেদৰে কৰিব লাগে তো এনেকুৱা কোৱেশ্চন আহিলে আমি এইবোৰ প্ৰসেস ইউজ কৰি পেলাই আমি সহজতে ৰিজাল্ট উলিয়াব পাৰো এতিয়া আমি এই কথাখিনি গম পালো যে কোনোবা এটা সংখ্যা বৰ্গ উলিয়ালে আমি কি কৰিব লাগে এতিয়া আমি বৰ্গমূল উলিয়াম কেনেকৈ বৰ্গমূল আমি কেনেদৰে উলিয়াম তো তাৰ কাৰণেও কিছুমান প্ৰসিডিউৰ আছে কিছুমান সৰু সৰু কনসেপ্ট আছে গোটেইখিনি মই এতিয়া আপোনালোকক দিম আপোনালোকে মনে যোগেৰে চাব আপোনালোকে সেইখিনিও কৰিব পাৰিব আপোনালোকে এতিয়া বৰ্ডত কিছুমান কোৱেশ্চন দেখা পাইছে এইখিনিৰ কি উলিয়াব লাগে এইখিনিৰ বৰ্গমূল উলিয়াব লাগে আপোনালোকে এই প্ৰত্যেকটো নাম্বাৰৰ ওপৰত এডাল আঁচ দেখিছে কেপ টাইপ দেখিছে সবেই কি আছে দেখিছে এটা চিন দেখিছে কেনেকুৱা চিনটো এনেকুৱা ধৰণৰ এডালক কি বুলি কোৱা হয় স্কয়াৰ ৰুট বুলি কোৱা হয় এডালক কি বুলি কোৱা হয় স্কয়াৰ ৰুট এডাল যদি কোনোবা এটা নাম্বাৰৰ ওপৰত দিয়া থাকে তেতিয়া আপোনালোকে বুজি পাব যে সেই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে আৰু এইডালৰ এটা নিৰ্দিষ্ট ভ্যালু আছে তো সেই ভ্যালুটো হৈছে পাৱাৰ হাফ দ্যাট মিন্স এটা সংখ্যা আছে সাপোজ এই ওপৰত যদি এই ৰুটটো থাকে দ্যাট মিন্স এই ৰুটটো যদি আপোনালোকে এই ওপৰত আছে দেখিছে এই ৰুটটো ক'ত আছে এই ওপৰত যদি আছে দ্যাট মিন্স হোৱাট a to the power half that means what ইয়াৰ মিনটো কি হয় a to the power half মানে কি হয় মই সাপোজ এটা সংখ্যা ললো 4 4 ৰ ওপৰত এই ৰুটডাল আছে ইয়াৰ অৰ্থটো কি 4 ৰ ওপৰত মানে পাৱাৰটো হাফ আছে এতিয়া মই কি কৈছিলো এই ৰুটডাল মানে কি বৰ্গমূল উলিয়াব লাগে এতিয়া 4 ৰ বৰ্গমূল কিমান হ'ব আমি 4 কেতিয়া পাও কি সংখ্যাৰ বৰ্গ 4 হয় আমি অকমান আগত পাইছিলো 2 যদি দুটা পূৰণ কৰো আমি তেতিয়া 4 পাম আৰু হেতু কেনেদৰে লিখিব পাৰি 2 স্কয়াৰ বুলি এটা ওপৰত কিমান আছে পাৱাৰ 2 আছে আপুনি এটা কথা মন কৰক ইয়াৰ ওপৰত 2 ৰ ওপৰত পাৱাৰ কিমান আছে 2 আছে তাৰ পৰা ব্ৰেকেট আছে তাৰ ওপৰত আকৌ পাৱাৰ কিমান আছে হাফ আছে সো দ্যাট আমি এই 2 টোৱে কটা কৰি দিব পাৰো আলটিমেটলি ৰিজাল্ট কিমান পালোগে 2 মই অকমান আগত কৈছিলো 4 যদি বৰ্গমূল খুধে তো কিমান হ'ব 2 হ'ব দ্যাট মিন্স 2 টোকে আমি স্কয়াৰ কৰি 4 পাও এটা কেনেদৰে পালোগে 4 ৰ বৰ্গমূল 2 দেখা পালে আপোনালোকে সিমিলাৰলি যদি মই এবাৰ 9 ৰ বৰ্গমূল উলিয়াও 9 ৰ ক্ষেত্ৰত কিমান হ'ব কি দুটা সংখ্যা পূৰণ কৰিলে আমি 9 পাও ঠিক স্কয়াৰ কৰিলে আমি 9 পাও ইয়াৰ ওপৰত কি থাকিব এডাল আছে মিন্স
হাফ আছে তো এইটোৱে গুচি গ'ল কিমান থাকিলে 3 থাকিলে সিমিলাৰলি আপোনাক এবাৰ দিয়া আছে 64 তো 64 আমি কেতিয়া পাওঁ কি দুটা সংখ্যা পূৰণ কৰিলে আমি 60 পাওঁ 8 8 গুণ 64 8 দুটা আমি পূৰণ কৰিলে ইয়াৰ ওপৰত কিমান থাকিব হাফ থাকিব তো এইটোৱে গ'ল কিমান থাকিলে 8 থাকিলে গতিকে ইয়াৰ পৰা আমি কি গম পালো 64 ৰ বৰ্গমূল কিমান হয় 8 হয় এতিয়া এইবোৰ ইজি আছিলে সিঙ্গল ডিজিট নাম্বাৰ আছিলে আমি এখিনি মুখতে উলিয়াব পাৰো হল কিন্তু আপোনাক যদি এনেকুৱা ধৰণৰ সংখ্যা দি আপুনি তেতিয়া কেনেদৰে কৰিব এই কোৱেশ্চনখিনি যেতিয়া আপোনালোকে সলভ কৰিবলৈ যাব ফাৰ্স্ট অফ অল আপোনালোকে সদায় মন কৰিব ইউনিট ডিজিটটো তো ইউনিট ডিজিট মানে কি হয় মই ইয়াৰ আগৰ এটা ক্লাছত ভালদৰে বুজাইছিলো সো আপোনালোকে ইউনিট ডিজিটৰ বিষয়ে জানিব বিচাৰে যদি সেই ক্লাছটো ভালদৰে চাই ল'ব ঠিক আছে তো এতিয়া ইউনিট ডিজিট ইয়াত কিমান আছে 4 আছে আমি এটা কথাই মনত ৰাখিব লাগিব যে কি সংখ্যা দুটা মাল্টিপ্লাই কৰিলে আমি 4 পাওঁ কি সংখ্যা দুটা 1 ৰ পৰা 9 ৰ ভিতৰত কি সংখ্যা দুটা মাল্টিপ্লাই কৰিলে আমি 4 পাওঁ আমি চাওচোন বাৰু এবাৰ সংখ্যা কিটা লিখি লওঁ এবাৰ 1 2 3 4 5 6 7 8 9 যদি আমি ইহতৰ স্কয়াৰ লওঁ 2 স্কয়াৰ লওঁ 3 স্কয়াৰ লওঁ 4 স্কয়াৰ লওঁ 5 স্কয়াৰ লওঁ 6 ৰ স্কয়াৰ লওঁ 7 ৰ স্কয়াৰ লওঁ 8 স্কয়াৰ লওঁ 9 স্কয়াৰ লওঁ ৰিজাল্ট কিমান পাম 1 ইয়াৰ ৰিজাল্ট কিমান পাম 4 ইয়াৰ ৰিজাল্ট কিমান পাম 9 16 25 36 49 64 81 এতিয়া আমি এই সংখ্যাবোৰৰ ক্ষেত্ৰত এইবোৰ যেন আমি বৰ্গ ললো বা ইহতৰ যেন স্কয়াৰ ললো ইহতৰ আমি সদায় এটা কথাই মন কৰিম ইউনিট ডিজিটটো মন কৰিম যেতিয়া আমি 4 ক স্কয়াৰ কৰিছো ইউনিট ডিজিট কি পাইছো 6 পাইছো যেতিয়া আমি 3 ক স্কয়াৰ কৰিছো ইউনিট ডিজিট কিমান পাইছো 9 ইয়াত পাইছো 4 ইয়াত পাইছো 1 5 ক যেতিয়া ইমান আমি স্কয়াৰ কৰিছো ইউনিট ডিজিট কিমান পাইছো 5 পাইছো ঠিক আছে মই আকৌ এবাৰ কৈছো মই ইউনিট ডিজিটৰ ওপৰত ফুল ডিটেইলছৰ এটা ক্লাছ কৰিছিলো ইয়াৰ আগতে তো আপোনালোকে ইউনিট ডিজিট মানে কি হয় যদি জানিব বিচাৰে সেই ক্লাছটো এবাৰ চাই ল'ব ঠিক আছে যেতিয়া 6 ক স্কয়াৰ কৰিছো আমি ইউনিট ডিজিট কিমান পাইছো 6 7 ক স্কয়াৰ কৰিছো 9 8 ক স্কয়াৰ কৰিছো 4 ইয়াত পাইছো 1 গতিকে এই লাষ্টৰ যিবোৰ ডিজিট আছে সেইবোৰকে কি বুলি কোৱা হয় ইউনিট ডিজিট বুলি কোৱা হয় এতিয়া আমাক যদি কয় 25 ৰ বৰ্গমূল কিমান মানে 25 ৰ বৰ্গমূল কিমান বুলি ক'লে আমি কিমান বুলি কম আমি কম কিমান 5 বিকজ আমি 5 ক স্কয়াৰ কৰি 25 পাইছো তো 5 ক যেতিয়া আমি স্কয়াৰ কৰিছো লাষ্টৰ ডিজিটটো কিমান পাইছো 5 পাইছো ঠিক আছে আমি তাৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব পাৰো যে যেতিয়া আমি এটা সংখ্যা 5 সংখ্যাটোক যেতিয়া আমি স্কয়াৰ কৰো ইউনিট ডিজিটটো সদায় 5 হয় সিমিলাৰলি যদি আমাক খুধে 36 ৰ বৰ্গমূল কিমান 36 ৰ বৰ্গমূল কিমান আমি কিমান বুলি কম 6 নহয় জানো কেতিয়া আমি 36 পাইছো লাষ্টৰ ইউনিট ডিজিটটো 6 পাবৰ কাৰণে আমি কেতিয়া পাইছো আমি যেতিয়া 6 ক স্কয়াৰ কৰিছো আৰু কিবা সংখ্যা আছে নেকি যাক স্কয়াৰ কৰিলে আমি লাষ্টৰ ডিজিটটো 6 পাওঁ আছে নেকি চাও 4 ক আমি যদি স্কয়াৰ কৰো তেতিয়াও আমি লাষ্টৰ ইউনিট ডিজিট 6 পাওঁ সিমিলাৰলি আমি এতিয়া এই সংখ্যাটো যদি আপোনালোকে ভালদৰে চাই এই সংখ্যাটোক 4 লাষ্টৰ ডিজিটটো কিমান আছে ইউনিট ডিজিট কিমান আছে 4 আছে আমি সেই সংখ্যাকিটালৈ ভালদৰে মন কৰকচোন ইয়াৰ কি সংখ্যাক আমি স্কয়াৰ কৰিলে আমি লাষ্টৰ ডিজিট 4 পাওঁ নাম্বাৰ 1 এটো নহয় জানো 4 কেতিয়া পাইছো 2 ক যদি আমি স্কয়াৰ কৰিছো তেতিয়া আমি 4 পাইছো আৰু কাক স্কয়াৰ কৰিলে আমি 4 পাম কাক স্কয়াৰ কৰিলে আমি আৰু 4 পাম 8 ক স্কয়াৰ কৰোতে আমি ইউনিট ডিজিট 4 পাইছো 8 ক স্কয়াৰ কৰোতে আমি ইউনিট ডিজিট 4 পাইছো সো ইয়াৰ পৰা আপোনালোকে যেতিয়া এই কোৱেশ্চনটো সলভ কৰিব লাষ্টৰ ফালৰ পৰা আপোনালোকে পেয়াৰ বনাব লাষ্টৰ ফালৰ পৰা যদি আপোনালোকে পেয়াৰ বনাই লাষ্টৰ পেয়াৰজৰ কিমান হ'ব 84 হ'ব তাৰ পিছত 7 টো অকলশৰীয়া হৈ যাব বিকজ ইয়াৰ আগত আৰু নাম্বাৰ নাই এতিয়া আপুনি এটা কথা গম পালে 4 কেতিয়া হয় এই লাষ্টৰ ডিজিট এটা বৰ্গ সংখ্যা 784 হৈছে এটা বৰ্গ সংখ্যা তো লাষ্টৰ ডিজিটটো 4 কেতিয়া হয় যেতিয়া আমি লাষ্টৰ 2 টো স্কয়াৰ কৰিব পাৰো 8 টো স্কয়াৰ কৰো বিকজ 2 2 4 8 8 গুণ 64 তো 8 8 গুণ 64 মিন্স কি ইউনিট ডিজিটটো 4 আছে তো এটা কথা আমি ইয়াৰ পৰা স্পষ্ট এই সংখ্যাটোৰ যেটো সংখ্যাৰ বৰ্গ হয় এই সংখ্যাটো সেই সংখ্যাগিটাৰ লাষ্টৰ ডিজিট হয় 2 থাকিব পাৰে নহয় 8 থাকিব পাৰে ইয়াৰ বাদে কোনো সংখ্যা হ'ব নোৱাৰে ওকে
তো এতিয়া ফাৰ্ষ্ট ডিজিটটো কিমান হ'ব তো আমি ফাৰ্ষ্ট ডিজিটটো কেনেদৰে উলিয়াম ইয়াৰ ফাৰ্ষ্ট ডিজিটটো কিমান হ'ব সেইটো আমি কেনেদৰে উলিয়াম তাৰ কাৰণে আমি চাব লাগিব এই যেন ফাৰ্ষ্ট নাম্বাৰটো আমি প্ৰথম 84 পেয়াৰ কৰিছিলো নহয় জানো তাৰ পিছত 84 ৰ কাম হৈ গল আমি গম পালো যে লাষ্টৰ ডিজিট হয় 2 হ'ব নহয় 8 হ'ব এতিয়া আমি চাম ফাৰ্ষ্ট ডিজিটটো ইয়াত ফাৰ্ষ্ট ডিজিট কিমান আছে 7 আছে আমি সেইটো সেই 7 ৰ ওচৰত এনেকুৱা কিবা বৰ্গ সংখ্যা আছে নেকি আমি সেই কথাটো চাম 7 ৰ ওচৰত কি বৰ্গ সংখ্যা আছে আমি এতিয়া সেইটো চাম 7 ৰ একেবাৰে সৰু কিবা বৰ্গ সংখ্যা আছে নেকি 7 ৰ আগত আমি পিছৰটো নলও সদায় আমি আগৰটো লম 7 ৰ আগত কিবা বৰ্গ সংখ্যা আছে নেকি 7 ৰ ওচৰত বা আগত কিবা বৰ্গ সংখ্যা আছে নেকি 7 ৰ আগৰ বৰ্গ সংখ্যাটো হৈছে 4 আমি কি সংখ্যা বৰ্গ লৈ পেলাই 4 পালো আমি 2 টো বৰ্গ লৈ 4 পালো নহয় জানো সো আমি ইয়াত কি বহাম যে 2 টো বহাম বিকজ 7 ৰ আগৰ বৰ্গ সংখ্যাটো কিমান 2 তো আমি সদায় আগৰটো লম হা তো 7 আছে তো 7 ৰ আগৰ বৰ্গ সংখ্যাটো কিমান আছে 4 তো 4 কেতিয়া আমি পাইছো 2 ক স্কয়াৰ কৰি পাইছো সো আমি ইয়াত সদায় 2 টোহে বহাম 4 টো নবহাও বিকজ আমি ইয়াত স্কয়াৰ টাৰ্মৰটোহে লৈছো হয় নহয় তো এতিয়া এটো এটা পালো আমি 22 আৰু এটা পালো 28 এটা 22 আৰু আনটো পালো 28 এতিয়া আমি নেক্সট চাব লাগে আমি দুটা সংখ্যা পাইছো এটা পাইছো 28 আৰু এটা পাইছো 22 এটা কোনটো কাৰেক্ট হ'ব ইয়াৰটো এটাই বৰ্গ থাকিব বৰ্গমূল এটাই থাকিব হয় 22 থাকিব নহয় 28 থাকিব এটা 22 হ'ব নে 28 হ'ব সেইটো আমি কেনেদৰে গম পাম সেইটো গম পাবৰ কাৰণে আমি কি কৰিম এই যেন আমি প্ৰথম সংখ্যাটো কিমান পাইছো 2 পাইছো 2 ৰ পিছৰ সংখ্যাটো কিমান 2 ৰ পিছৰ সংখ্যাটো হৈছে 3 আমি 3 লগত এই 2 টো মাল্টিপ্লাই কৰিম 3 লগত 2 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 6 পাম 2 লগত যদি আমি 6 মাল্টিপ্লাই কৰো কিমান পাম 6 পালো এতিয়া আমি চাম এই সংখ্যাটোতকে এই 7 টো এই প্ৰথম যেটো আমি পেয়াৰ কৰিছিলো সেই সংখ্যাটো এটোতকে সৰু নে ডাঙৰ এই সংখ্যাটোতকে এই সংখ্যাটো সৰু নে ডাঙৰ এই সংখ্যাটোতকে এটো কি হয় 7 টো ডাঙৰ হয় যদি এটো ডাঙৰ হয় ইয়াৰ ডাঙৰ সংখ্যাটো হ'ব ঠিক আছে যদি এটো সংখ্যা এই সংখ্যাটোতকে ডাঙৰ হয় তেতিয়া আমি কি পাম সদায় ডাঙৰ সংখ্যাটো লম যদি এটো সৰু হলহেতেন আমি সৰুটো ললোহেতেন এতিয়া কি হৈছে এতিয়া 28 টো হ'ব নে 22 টো হ'ব এটো ডাঙৰ নে সৰু 6 তকে এটো 6 তকে ডাঙৰ সো ডাঙৰ সংখ্যাটো হ'ব দ্যাট মিন্স 784 ৰ বৰ্গ মূল কিমান হ'ব 28 যদি এটো সৰু হলহেতেন মানে 7 টো মানে 8 তকে যদি এটো সৰু হলহেতেন তেতিয়া আমি 22 ললোহেতেন এটা आंसर কিমান হ'ব 28 যদি আপোনালোকে এটোত কনফিউজ অকমান পাইছে বিকজ এটো আপোনালোকে ফাৰ্স্ট পাইছে সো অকমান কনফিউজন হ'বও পাৰে সো আমি নেক্সট কোৱেশ্চনটো চাম তাত আপোনালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট কোৱেশ্চনটো কিমান আছে 625 আকৌ আমি এতিয়া পেয়াৰ কৰিম পেয়াৰ কেনেকৈ কৰিছিল লাষ্টৰ ফলৰ পৰা কৰিছিল লাষ্টৰ জোৰ প্ৰথম পেয়াৰ কৰিলো তাৰপিছত পেয়াৰ কৰিবলৈ আছে জানো নাই সো আমি 6 টোৰ তলত এনেদৰে দিলো এতিয়া আমি 25 কেতিয়া পাও কি সংখ্যাক আমি স্কয়াৰ কৰিলে 25 পাও অকল 5 ক স্কয়াৰ কৰিহে আমি 25 পাইছো দ্যাট মিন্স লাষ্টৰ সংখ্যাটো 5 হ'ব আমি হেতু কনফাৰ্ম হলো লাষ্টৰ সংখ্যাটো 5 হ'ব ওকে লাষ্টৰ সংখ্যাটো কিমান হ'ব 5 হ'ব এতিয়া আমি চাম 6 ৰ আগত কিবা বৰ্গ সংখ্যা আছে নেকি 6 ৰ আগত বা ওচৰত 6 ৰ আগত বা ওচৰত কিবা বৰ্গ সংখ্যা আছে নেকি কিমান আছে 4 এটা বৰ্গ সংখ্যা তো কি পূৰণ কৰি পেলাই আমি 4 পাও 2 স্কয়াৰ কৰি আমি 4 পাও সো আমি কিমান লম 2 টো লম 2 ক স্কয়াৰ কৰি আমি 4 পালো ইয়াত আমি আৰু একো কৰিবলগীয়া নাই বিকজ ইয়াত আৰু বেলেগ সংখ্যা নাছিল ইয়াত দুটা সংখ্যা আছিল কাৰণে আমি দুটা নম্বৰ পাইছিলো বাট ইয়াত আমি কেটা সংখ্যা পাইছো এটা পাইছো সো আমাৰ ৰিজাল্ট ওলাই গল ৰিজাল্ট কিমান হ'ব 25 আপোনালোকে বুজিব পাৰিছে মই ধৰিব পাৰিছো তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও এই কোৱেশ্চনটোৰ লগত ফাৰ্স্ট কোৱেশ্চনটো অলপ মিলিব বিকজ ইয়াত দুটা ওলাব চাব কাৰণ ইয়াতো 4 আছে ইয়াতো 4 আছে হল এতিয়া এটো চাও আমাৰ ফাৰ্স্ট কামটো কি হৈছে ফাৰ্স্ট কামটো হৈছে 8 হতক পেয়াৰ কৰা আমি হতক পেয়াৰ কৰিলো পেয়াৰ কৰিলে কিমান পাম কি কৰিম পেয়াৰ কৰাৰ পিছত কি কৰিম কিমান পাম নহয় পেয়াৰ কৰাৰ পিছত আমি ইউনিট ডিজিটটো চাম ইউনিট ডিজিট কিমান আছে 4 আছে আমি কেতিয়া 4 পাম আমি 4 ক যদি স্কয়াৰ কৰো 4 4 16 নহব 8 8 গুণ 64 8 8 64 মিন্স ইউনিট ডিজিট 4 পাইছো সো আমি 8 টো হ'ব আৰু কি হ'ব 2 2 গুণ 4 2 ক যদি আমি দুবাৰ পূৰণ কৰো কিমান পাও ইউনিট ডিজিট 4 পাও সো আমাৰ কি হ'ব ইয়াত 2 হ'ব দ্যাট মিন্স আমি ইয়াৰ পৰা এটা কনফাৰ্ম হলো যে লাষ্টৰ নাম্বাৰটো হয় 2 হ'ব নহয় 8 হ'ব এটা ফাৰ্স্ট নাম্বাৰটো কিমান হ'ব ফাৰ্স্ট নাম্বাৰটোৰ কাৰণে আমি কি কৰিম এজোৰ পেয়াৰ কৰিম কাৰণ এজোৰ পেয়াৰ কৰিলো নেক্সট 10 টো 9 এজোৰ পেয়াৰ হ'ব এতিয়া আমি চাম
10তকৈ সৰু বাট ওচৰত কিবা বৰ্গ সংখ্যা আছে নেকি 10তকৈ সৰু বাট ওচৰত 9 এটা হৈছে বৰ্গ সংখ্যা কাৰ বৰ্গ 9 টো 9 হৈছে 3 বৰ্গ সো আমি 9 টো লম জানো আমি 9 নলও আমি কি লম 3 টো লম যাৰ বৰ্গ হয় আমি সেইটোহে লম 3 বৰ্গ কিমান 9 সো আমি কিমান লম 3 টো লম আমি 9 টো নলও ঠিক আছে তো ইয়াত কিমান হ'ব 3 ইয়াতো হ'ব 3 আমাৰ নেক্সট স্টেপটো কি আছিল আমি ইয়াত কি কৰিছিলো ইয়াৰ যেটো প্ৰথম ডিজিট পাইছিলো ঠিক আছে ফাৰ্স্ট যেটো ডিজিট আছে তাৰ পিছৰ সংখ্যাটো কিমান ইয়াত পাইছো আমি দুটাটা ক্ষেত্ৰতে কিমান পাইছো 3 পিছৰ সংখ্যাটো হৈছে 4 আমি কি কৰিম 3 ৰ লগত 4 মাল্টিপ্লাই কৰিম পিছৰ সংখ্যাটোৰ লগত 3 মাল্টিপ্লাই কৰিম কিমান পাম 3 4 12 এতিয়া আমি কি চেক কৰিম এতিয়া আমি চেক কৰিম এই 12তকে এটো সৰু নে ডাঙৰ 12তকে যদি এটো সৰু হয় তেতিয়া সৰু নাম্বাৰটো হ'ব যদি এই সংখ্যাটো ইয়াতকে ডাঙৰ হয় তেতিয়া ডাঙৰটো হ'ব আমি স্পষ্টভাৱে দেখা পাইছো 12তকে এটো হৈছে সৰু সো এনসাৰ আমাৰ কোনটো হ'ব 32 টো এনসাৰ হ'ব যদি এতিয়াও আপোনালোকৰ কোনো কনসেপ্টত অকমান প্ৰবলেম আছে তেতিয়া আমি ইয়াত আমাৰ আৰু অলপ ভালদৰে ক্লিয়াৰ হৈ যাব ঠিক আছে তো এতিয়া আমি ইয়াত চাও ইয়াতো 4 আছে লাষ্টত তো ইয়াত 4 থাকিলে আমি এটা কথা গম পাওঁৱে যে 4 থাকিলে কি হ'ব 8 8 গুণ 64 এটা হ'ব 8 2 2 গুণ 4 এটা হ'ব 2 সো দেট আমি লাষ্টৰ নাম্বাৰ গিটা কিমান বুলি জানো এটা 8 হ'ব পাৰে আৰু এটা 2 হ'ব পাৰে হেতু আমি কনফাৰ্ম ঠিক আছে তো এতিয়া আমি এইটো পেয়াৰ বনালো সাপোজ এজো পেয়াৰ বনালো সো সৰি আমাৰ একেটা সংখ্যা আছে তাতো ইয়াতো 1024 ইয়াতো 1024 সো আমি এটো নকৰো ইয়াৰ পিছৰ সংখ্যাটো কৰিম ঠিক আছে ইয়াৰ পিছৰ সংখ্যাটো কিমান আছে 9216 তো এটা 92 আমি 16 কৰিম তো এতিয়া আমি সাম 6 আমি কেতিয়া পাম 6 কোন গিটা সংখ্যাক আমি স্কয়াৰ কৰিলে 6 পাম সাপোজ আমি 6ক যদি স্কয়াৰ কৰো 6 6 কিমান হ'ব 36 ইউনিট ডিজিট কিমান পালো 6 সো ইয়াত আমাৰ 6 পসিবিলিটি আছে আৰু কাৰ আছে যদি আমি 4ক স্কয়াৰ কৰো কিমান পাও 4 4 16 গতিকে ইউনিট ডিজিট কিমান পাইছো 6 4 4 16 মিন্স ইউনিট ডিজিট 6 সো ইয়াত কিমান হ'ব পাৰে 4 হ'ব পাৰে সো দ্যাট আমি কিমান বুলি গম পালো এটা লাষ্টৰ ডিজিট 4 হ'ব পাৰে আৰু অন্য এটা লাষ্টৰ ডিজিট 6 হ'ব পাৰে এই দুটা আমি কনফাৰ্ম বুলি ইয়াৰ পৰা গম পালো বিকজ আমি যদি 4ক স্কয়াৰ কৰো 4 4 16 ইউনিট ডিজিট 6 6ক যদি স্কয়াৰ কৰো কিমান হ'ব 6 6 36 ইউনিট ডিজিট 6 সো এজো আমি পেয়াৰ কৰি ললো ফাৰ্স্ট অফ অল আমাৰ ফাৰ্স্ট কাম হেতু আছিল এতিয়া আমি ফাৰ্স্ট নাম্বাৰটো বিচাৰিব লাগে তো ফাৰ্স্ট নাম্বাৰটো বিচাৰিবৰ কাৰণে আমাৰ কামটো কি হ'ব আমাৰ কামটো হ'ব এই যেন দ্বিতীয় পেয়াৰজো এই পেয়াৰজোৰ ওচৰত কিবা বৰ্গ সংখ্যা আছে নেকি আমি হেতু লক্ষ্য কৰিম ইয়াৰ ওচৰত কি বৰ্গ সংখ্যা আছে ইয়াৰ ওচৰত নহলে নহব ইয়াতকে সৰু হ'ব লাগিব বা ওচৰত হ'ব লাগিব ইয়াতকে ওচৰত থকা বৰ্গ সংখ্যা যদি আমি 9 দুটা পূৰণ কৰো কিমান হ'ব 9 9 গুণ 81 গতিকে 9 9 সৰু আৰু ইয়াৰ ওচৰত আছে নাই আছে ইয়াৰ পিছৰটো 9 ৰ পিছৰটো কিমান 10 10ক যদি আমি স্কয়াৰ কৰো 100 গতিকে ইয়াতকে ডাঙৰ হৈ গল গতিকে আমাৰ ডাঙৰ বৰ্গ সংখ্যাৰ প্ৰয়োজন নাই আমাৰ সৰু বৰ্গ সংখ্যাটোৰে প্ৰয়োজন সৰু বৰ্গ সংখ্যাটো ইয়াতকে সৰু বৰ্গ সংখ্যা 92 তকৈ সৰু বৰ্গ সংখ্যাটো বা ইয়াৰ ওচৰৰ বৰ্গ সংখ্যাটো কিমান 81 গতিকে কি দুটা সংখ্যা পূৰণ কৰিলে আমি 81 পাও 9ক যদি আমি স্কয়াৰ কৰো 81 পাও সো আমি কি লম ইয়াত 9 লম গতিকে আমি দুটা সংখ্যা পাইছো এটা পাইছো 94 এটা পাইছো 96 এতিয়া আমাৰ 94 টো কাৰেক্ট হ'ব নে 96 টো কাৰেক্ট হ'ব 94 কাৰেক্ট হ'ব নে 96 কাৰেক্ট হ'ব তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি কৰিম 9 ৰ পিছৰ নাম্বাৰটো কিমান 10 9 ৰ পিছৰ নাম্বাৰটো 10 গতিকে 9 ৰ লগত এটো মাল্টিপ্লাই কৰিম কিমান হ'ব 10 সৰি 90 এতিয়া আমি নেক্সট কি চেক কৰিম 90 তকে এই সংখ্যাটো ডাঙৰ নে সৰু 90 তকে এই সংখ্যাটো ডাঙৰ নে সৰু আমি স্পষ্টভাৱে দেখা পাইছো এই সংখ্যাটো ডাঙৰ যদি ডাঙৰ হয় কি হ'ব যদি এটো ডাঙৰ হয় তেতিয়া এই ডাঙৰ সংখ্যাটো হ'ব যদি সৰু হলতেন সৰু সংখ্যাটো হলতেন এটা এটো কি হয় ডাঙৰ হয় সো দ্যাট আমাৰ आंसर কোনটো হ'ব 96 বি দা आंसर লাষ্টত আৰু এটা সংখ্যা আছে আমি এটো চাও লাষ্টৰ সংখ্যাটো ইয়াতো 6 আছে তো 6 থাকিলে লাষ্টৰ ডিজিট দুটা কি পসিবিলিটি আছে হয় 4 হ'ব নহয় 6 হ'ব বিকজ আমি ইয়াত গুটে কথাখিনি কৈছিলো তো এটা কিমান আছে 4 হ'ব পৰাৰ পসিবিলিটি আছে আৰু এটা হৈছে 6 ন 4 বাৰো 6 হ'ব এটো পসিবিলিটিৰ কথাই নাই দুটা সংখ্যা ওলাব এটা 4 হ'ব আৰু এটা 6 হ'ব ইয়াৰ কিয় 6 বা 4 হ'ব কেটো আপোনালোকে নিজে অকমান ভাগক বিকজ এটো খতি ৰুল একেটাই এটা প্ৰথম নাম্বাৰটো কিমান হ'ব ফাৰ্স্ট নাম্বাৰটো কিমান হ'ব ফাৰ্স্ট নাম্বাৰটোৰ কাৰণে আমি কি কৰিব লাগিব ফাৰ্স্ট নাম্বাৰটোৰ কাৰণে আমি সেকেন্ড জোৰাটো কৰিব লাগিব সেকেন্ড জোৰাটো এনেকৈ পেয়াৰ বনালো তো ইয়াৰ ওচৰত বাট সৰু বৰ্গ সংখ্যাটো কি ইয়াৰ ওচৰত বাট সৰু 40 ৰ ওচৰৰ বৰ্গ সংখ্যা কি 36
36 ইয়াৰ ওচৰত আছে বাট ইয়াতকৈ সৰু আমি ল'ব পাৰোঁ তো 36 আমি কেতিয়া পাওঁ 6ক স্কোৱাৰ কৰি পাওঁ 6 6 36 চ' আমি কি সংখ্যা বহাম ইয়াত 6 সৰি 6 বহিব ইয়াত 6 বহিব ইয়াতো 6 বহিব 6 6 36 64 and 66 এতিয়া 64 কাৰেক্ট হ'বনে 66 কাৰেক্ট হ'ব সেইটো আমি কেনেদৰে চাম ইয়াৰ 6ৰ পিছৰ সংখ্যাটো কিমান 6ৰ পিছৰ সংখ্যাটো 7 6 × 7 6 7 42 তো 42তকৈ এইটো সৰু নে ডাঙৰ সৰু 42তকৈ এই সংখ্যাটো সৰু নে ডাঙৰ সৰু চ' ইয়াত সৰু ডাঙৰ হ'ব নে ডাঙৰটো হ'ব সৰুটো হ'ব তো এনচাৰ কিমান হ'ব 64 গতিকে গম পালে তো এনেকুৱা ধৰণৰ যদি স্কোৱাৰ ৰুট এক্সামত ওলাবলৈ আহে কেনেদৰে কৰিব তো মই যোৱাকালি যিখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিছিলোঁ তাত এনেকুৱা কুৱেশ্যন আহিছিলে তো সেই কুৱেশ্যনটোত কি দিয়া আছিলে x স্কোৱাৰ ইকুৱেল টু ইয়াৰ ভেলু এটা দিয়া আছিলে তো সেইটো কেনেদৰে উলিয়াব লাগে অকণমান পিছত মই আকৌ দেখাম ঠিক আছে তো এইখিনি আপোনালোকে নোট কৰি লওক তাৰপিছত আমি পাছৰ পৰ্যায়লৈ যাম এতিয়া আপোনালোকে বোৰ্ডত কেইটামান কুৱেশ্যন দেখা পাইছে ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে x স্কোৱাৰ ইকুৱেল টু √625 x ৰ মান কিমান সেকেন্ড কুৱেশ্যনটোত দিছে x স্কোৱাৰ ইকুৱেল টু √81 x ৰ মান কিমান আৰু থাৰ্ড কুৱেশ্যনটোত কি কৈছে x স্কোৱাৰ ইকুৱেল টু √4096 x ৰ মান কিমান এণ্ড লাষ্টটোত কি কৈছে √25/625 প্লাছ 16/100 প্লাছ 1/225 which is equal to কিমান তো এনেকুৱা ধৰণৰ কুৱেশ্যন লাষ্ট টাইম আহিছে চ' মই এতিয়া ট্ৰাই কৰিম আপোনালোকক এইখিনি কেনেদৰে ছল্ভ কৰিব পাৰি তাক দেখাবলৈ তো আপোনালোকে নিজেও ট্ৰাই কৰিব পাৰে ময়ো বোৰ্ডত কৰি দেখাইছোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ এতিয়া x স্কোৱাৰ ইকুৱেল টু কিমান দিয়া আছে আমাক x স্কোৱাৰ ইকুৱেল টু দিয়া আছে √625 এতিয়া আমাক কাৰ ভেলু লাগে x ৰ ভেলু লাগে তো এইটো কেনেদৰে উলিয়াব তো ইয়াক উলিয়াবৰ কাৰণে আমি ইয়াৰ ৰুটৰ ভেলুটো উলিয়াব লাগিব ইয়াত ৰুট স্কোৱাৰৰ যিটো ভেলু আছে বৰ্গমূলটো কিমান হয় সেইটো উলিয়াব লাগিব তো এইটো উলিয়াবৰ কাৰণে আমি কি কৰিম লাষ্টৰ ডিজিটটো চাম তো লাষ্টৰ ডিজিট কিমান আছে 5 আছে 5 আমি কাক স্কোৱাৰ কৰিলে পাওঁ ইউনিট ডিজিট কেতিয়া 5 পাওঁ 5ক স্কোৱাৰ কৰিলে পাওঁ চ' পচিবিলিটি এটাই থাকে 5 থাকিলে তো 5এ হয় তো এতিয়া 5 থাকিব তেতিয়া ফাৰ্ষ্ট ডিজিটটো আমি উলিয়াব লাগে ফাৰ্ষ্ট লাষ্টৰ ডিজিটটো 5 বুলি আমি গম পাই গ'লো যে ফাৰ্ষ্ট ডিজিটটো কিমান হ'ব আমি পেয়াৰ কৰোঁ লাষ্টৰ ফালৰ পৰা পেয়াৰ কৰি লাষ্টত কি আছে 6 তো 6তকৈ সৰু বৰ্গ সংখ্যাটো বা ওচৰত থকা বৰ্গ সংখ্যাটো কিমান 4 কাক স্কোৱাৰ কৰি আমি 4 পাওঁ 25ক স্কোৱাৰ কৰি আমি 4 পাওঁ চ' ডেট আমি এইটো কি লিখিব পাৰোঁ x স্কোৱাৰ which is equal to √25 হোল স্কোৱাৰ নহয় জানো তো এইটোক আমি কেনেদৰে লিখিম এতিয়া x স্কোৱাৰ ইকুৱেল টু 25 স্কোৱাৰ এনেকুৱা এটা অকণমান আগত কৰিছিলোঁ আমি ইয়াত হাফ আহিলে এই দুইটোৱে কি হৈ যাব কটাকটি যাব তো থাকিলে কিমান x স্কোৱাৰ ইকুৱেল টু 25 এটা 25 বৰ্গ সংখ্যা হয় নে নহয় আমি জানো 25 হৈছে এটা বৰ্গ সংখ্যা কাৰ বৰ্গ x স্কোৱাৰ ইকুৱেল টু 5 স্কোৱাৰ 5ৰ বৰ্গ x ৰ ওপৰতো এইটো সাইডে স্কোৱাৰ আছে 5ৰ ওপৰতো ইটো সাইডে স্কোৱাৰ আছে সো আমি স্কোৱাৰ দুটা আঁতৰাই দিব পাৰোঁ তেতিয়া কি হ'ব x ইকুৱেল টু 5 সো আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনসাৰ পাই গ'লো কিমান x ইকুৱেল টু 5 এতিয়া আমি সেকেন্ড কুৱেশ্যনটো চাওঁ সেকেন্ড কুৱেশ্যনটোত কি দিয়া আছে এইটো কুৱেশ্যন চাওঁ হা সেকেন্ড কুৱেশ্যনটো মই ইয়াত কৰিছোঁ সেকেন্ড কুৱেশ্যনটোৰ এনসাৰ x স্কোৱাৰ ইকুৱেল টু কিমান দিয়া আছে x স্কোৱাৰ ইকুৱেল টু দিয়া আছে 81 তো 81 কাৰ স্কোৱাৰ হয় এইটো মুখতে গম পাওঁ আমি কাৰ স্কোৱাৰ 81 হয় 9 গুণ 81 তো x স্কোৱাৰ which is equal to কিমান হ'ব 9 স্কোৱাৰ ওপৰত কিমান আহিব হাফ আহিব গতিকে x স্কোৱাৰ ইকুৱেল টু কিমান হ'ব এই দুইটোৱে কটাকটি গ'লে ইয়াত থাকিলে 9 which is equal to আমি কিমান লিখিব পাৰোঁ x স্কোৱাৰ which is equal to 3 স্কোৱাৰ বিকজ স্কোৱাৰ 3 স্কোৱাৰ কৰিলে আমি 9 পাওঁ তো এই দুইটোৱে গ'লে কিমান থাকিব x ইকুৱেল টু 3 থাকিব কিমান সহজতে উলিয়াব পাৰিছোঁ দেখিছে আপোনালোকৰ কাম হ'ল এই কুৱেশ্যন নম্বৰ 3টো আপোনালোকে কৰি পেলাই মোক কমেণ্ট বক্সত জনাব এইটো এনসাৰ কিমান পালে ঠিক আছে সবটো মই কৰি দিলেই নহ'ব আপোনালোকক শিকিব লাগিব সো আপোনালোকে এই কুৱেশ্যনটো এনসাৰটো উলিয়াই মোক জনাব এতিয়া আমি লাষ্টৰ কুৱেশ্যনটো চাওঁ লাষ্টৰ কুৱেশ্যনটো কি দিয়া আছে তো লাষ্টৰ কুৱেশ্যনটো দেখিছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন লাষ্ট টাইম আহিছে ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন দেখিছে আপোনালোকে ৰুট দেখিছে ডাঙৰ সংখ্যা দেখিছে কুৱেশ্যনটো এৰি থৈ গুচি আহিছে বিকজ এইটো ইমান টান কুৱেশ্যন নাছিলে এইটো যদি আপোনালোকে বৰ্গমূলৰ মই এতিয়া যিমানখিনি কনসেপ্ট আপোনালোকক শিকালোঁ সেই কনসেপ্টখিনি যদি আপোনালোকৰ থাকিলেহেঁতেন এই কুৱেশ্যনকেইটা ইজিলি কৰিব পাৰিলেহেঁতেন এতিয়া আমি চাওঁচোন এইখিনি কেনেদৰে কৰিব পাৰি মই ইয়াতে কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে ওপৰত 25 আছে তলত কিমান আছে 625 আছে প্লাছ ওপৰত কিমান আছে 16 আছে তলত কিমান আছে 100 আছে প্লাছ √over তো ওপৰত 1 তলত কিমান 225 এইটো আপুনি কেনেদৰে কৰিব
এই যেন হোল ৰুট অভাৰটোৱে দেখিছে এটোক যদি আমি ভাঙি দিওঁ আমি এটো এনেদৰে পাতিব পাৰোঁ ওপৰত 25 তলত 625 প্লাস ওপৰত 16 তলত 100 আমি এনেদৰে পাতিব পাৰোঁ প্লাস ওপৰত 1 ৰ ওপৰত ৰুট থকা নথকা কথা একেটাই 1 তলত কিমান হ'ব 225 এতিয়া আমি এটা কথা জানো 5 ৰ ৰুট কিমান হয় 25 ৰ ৰুট কিমান হয় এটোটো আমি সবেই জানো 5 5 25 সো আমি ইয়াত কিমান লিখি ডাইৰেক্ট লিখি দিও কটাকটি কৰি নাথাকো এনেকুৱা কোৱেশ্চন বহুত কৰিছো আগত সো এইখিনতে কৰিছিলো এটা স্কয়াৰ কৰিলে কিমান পাইগে 5 পায় নহয় জানো তো 5 625 আমি কেতিয়া পাও 625 টো এইখিনতে কৰিছিলো 25 ক স্কয়াৰ কৰিলে তো 25 ক স্কয়াৰ কৰিলে আমি কিমান পাও 625 সো মই ডাইৰেক্টলি লিখি দিছো ইয়াত 25 বুলি আপোনালোকে কোন কৰিব সিম্পলিফিকেশনখন 25 কেনেকৈ ওলাই ইয়াৰ পৰা ৰুটৰ পৰা প্লাস 16 টোৰ পৰা আমি 16 ৰ ৰুটটো কিমান পাম কাক স্কয়াৰ কৰিলে আমি 16 পাম মনত পেলাও কাক স্কয়াৰ কৰোতে আমি 16 পাইছিলো 4 ক স্কয়াৰ কৰোতে সো অকল 4 টো লিখিলে হ'ল স্কয়াৰটো বিকজ কাট খাই গুছি যাব ৰুটডালৰ লগত কাক স্কয়াৰ কৰিলে আমি 100 পাও 10 ক স্কয়াৰ কৰিলে ৰুটডালৰ লগত এটো গুছি যাব আমি এতিয়া 225 টো কৰা নাই তো 225 টো আমি সাইডত কৰি দেখাম আপোনালোকক 225 টো কেনেদৰে উলিয়া ইয়াত 5 আছে মিন্স কিমান লাষ্টৰ টাইমটো 5 আহিব আৰু কিবা আহিব জানো নাহে এজু পেয়াৰ কৰিলো নহয় জানো এতিয়া 1 ৰ 2 ৰ ওচৰৰ বৰ্গ সংখ্যা কি আছে 2 ৰ সৰুৰ বৰ্গ সংখ্যা কি আছে তোতকে এটা সংখ্যাই সৰু আছে এটো হৈছে 1 হৈছে এটা বৰ্গ সংখ্যা সো লাষ্টৰ ডিজিটটো আমি ইয়াত 5 আছে কাৰণে ইয়াত 5 হ'ব বুলি গম পালো তো লাষ্টৰ তো তোতকে সৰু বৰ্গ সংখ্যাটো কিমান 1 সো সংখ্যাটো কিমান হ'ব 15 সো ইয়াত আমি কিমান লিখিম 1/15 তে বাকি কামটো হল আপোনালোকে ইয়াৰ এলসিএম টো লৈ পেলাই ইয়াৰ ৰিজাল্টটো উলিয়াব সো আজি গোটেই ক্লাছটোত আমি বৰ্গ আৰু বৰ্গমূল কি হয় যিমানবোৰ সৰু সৰু কনসেপ্ট আছিল গোটেইখিনি আপোনালোকক দিবৰ কাৰণে ট্ৰাই কৰিলো তো আশা কৰিছো এই ক্লাছটোৰ জৰিয়তে আপোনালোকে বৰ্গ আৰু বৰ্গমূল কি হয় ভালদৰে বুজি পালে ঠিক আছে তো ইয়াৰ ৰিলেটেড বিভিন্ন ধৰণৰ কিতাপত আপোনালোকে কোৱেশ্চন পাব আৰু 6 to 9 লৈকে কিতাপখিনি চাব তাতো এনেকুৱা ধৰণৰ কোৱেশ্চন আছে গতিকে সেই কোৱেশ্চনখিনিও আপোনালোকে প্ৰেক্টিস কৰিব যিমানে প্ৰেক্টিস কৰিব তো এক্সামত কোৱেশ্চনবোৰ দেখিলে ইজি যেন লাগিব সো আজিৰ ক্লাছটো ইমানেই আছিল তো ধন্যবাদ